আপুনি কাগজখন পঢ়িছে নাই? আপুনি কোন আছে ৰখাইছে? আপোনালোকে শিৱসাগৰ জিলাত আফ্ৰিকান সোয়াইন ফিভাৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে আৰু এই আফ্ৰিকান সোয়াইন ফিভাৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ যোৱা 19 নৱেম্বৰতে শিৱসাগৰ জিলা প্ৰশাসনে এখন নিষেধাজ্ঞা জাৰি কৰিছিলে আৰু সেই অনুসৰি শিৱসাগৰ জিলাত গাহৰি সৰবৰাহ, গাহৰি মাংস কিনা বেচা কটা এইবিলাকত নিষেধাজ্ঞা জাৰি কৰিছিলে। কিন্তু অতি আশ্চৰ্যজনকভাৱে এই নিষেধাজ্ঞা বলবৎ থকাৰ সময়তে বহিৰাজ্যৰ গাহৰি শিৱসাগৰ জিলাৰ মাজেৰে সৰবৰাহ হৈ থকা ঘটনা পোহৰলৈ আহিছে আৰু এই কাৰবাৰটো আচলতে শিৱসাগৰ জিলাত নিষেধাজ্ঞা আৰোপ কৰি থোৱাৰ পিছতো কাৰ ছত্ৰছায়াত আচলতে পাৰ হৈ যাবলৈ দিয়া হৈছে, সৰবৰাহ কৰি দিবলৈ আচলতে সৰবৰাহ কৰিব পাৰিছে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কেৱল ইমানেই নহয়, আজি এই ছবি পোহৰলৈ আহে সদৌ আচলতে গাহৰি পালক সন্থাই, সদৌ অসম গাহৰি পালক সন্থাই এই খবৰ লাভ কৰি আৰক্ষীকো খবৰ দিছিলে আৰু সেই অনুসৰি জাজিত এখন বহিৰাজ্যৰ পৰা অহা গাহৰি কঢ়িয়াই অনা বাহন সেই আবদ্ধ কৰিবলৈ সক্ষম হৈছিলে। কিন্তু পৰিতাপৰ বিষয় যে সেই বাহনবিলাক পৰীক্ষা নকৰাকৈ, গাহৰিবিলাক পৰীক্ষা নকৰাকৈ আচলতে এই শিৱসাগৰ জিলাৰ মাজেদিয়েই সৰবৰাহ কৰিবলৈ সক্ষম হৈছে। তাক লৈ উদ্বিগ্ন হৈ পৰিছে সদৌ অসম গাহৰি পালক সন্থা। কেৱল ইমানেই নহয়, এই খবৰ যে গাহৰি যিহেতু তাত এখন বাহন ৰখাই থোৱা হৈছিলে, গতিকে সেই খবৰ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ দলকো দুৰ্ব্যৱহাৰ কৰে সেই গাহৰি সৰবৰাহৰ লগত জড়িত একাংশ ব্যৱসায়ীয়ে। আচলতে তেওঁলোকৰ ইমানেই অটপালি বাঢ়িছে যে ৰাষ্ট্ৰীয় ঘাইপথতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো দুৰ্ব্যৱহাৰ কৰাৰ লগতে গাহৰি পালক সন্থাৰ বিষয়ববীয়াসকলকো দুৰ্ব্যৱহাৰ কৰে। এইখিনিতে মোৰ কাষত বৰ্তমান আছে থলুৱা গাহৰি পালক। এইসকল গাহৰি পালকে আচলতে ঘৰতে গাহৰি পালন কৰি তেওঁলোকে পৰিয়াল পোহপাল দিছে। সেইধৰণে এই থলুৱা গাহৰি পালকসকলৰ গুৰুত্ব কিমান, তেওঁলোকৰ এই ব্যৱসায়টোৰ গুৰুত্ব তেওঁলোকৰ বাবে কিমান, সেয়া সহজেই অনুমেয়। কিন্তু কেইগৰাকীমান মুষ্টিমেয় কেইগৰাকীমান ব্যৱসায়ীয়ে বহিৰাজ্যৰ পৰা গাহৰি আমদানি কৰি এই থলুৱা যি গাহৰি উদ্যোগ, থলুৱা গাহৰি পালকসকলৰ মূৰত মাধমাৰ মৰাই নহয়, উদ্যোগটো এক প্ৰকাৰৰ এই ব্যৱসায়টো ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে। কি ক'ব আজি, এতিয়া আপোনালোকে কি পদক্ষেপ লৈছে? অতি দুৰ্ভাগ্যজনক বিষয়। যিহেতু যোৱা 19 তাৰিখে শিৱসাগৰ জিলা প্ৰশাসনৰ পৰা নিৰ্দেশনা আছিল যে শিৱসাগৰত গাহৰি সৰবৰাহৰ ক্ষেত্ৰত বাধা আৰোপ কৰা আছে। কিন্তু আজি পুৱতি নিশা তেখেতসকলে বৃহৎ এখন ট্ৰেলাৰত গাহৰি তেওঁলোকে শিৱসাগৰ জিলাত অন্তৰ্ভুক্ত কৰাইছে। গতিকে আমি খবৰ পাই পুলিচ প্ৰশাসনৰ বস্তুখিনি অৱগত কৰাইছোঁ আৰু তেখেতসকলে গাড়ীখন ৰাখিছে। আৰু ইতিমধ্যে আমি জিলা পুলিচ প্ৰশাসনক আমি এখন এজাহাৰ দাখিল কৰিছোঁ, যাতে যে এই অবৈধভাৱে যিখিনি সৰবৰাহ হৈছে ইয়াৰ ওপৰত যাতে আইনী ব্যৱস্থা লয় তেওঁলোকে। আৰু এই ক্ষেত্ৰত আচলতে সাংবাদিককো দুৰ্ব্যৱহাৰ কৰিছে। হয়, সাংবাদিককো দুৰ্ব্যৱহাৰ কৰা আমি দেখিলোঁ। আৰু লগতে আমাৰ পালকসকলকো আমাৰ পালক সন্থাৰ ভুল বুলি ইত্যাদি কৰি তেওঁলোকে হৈ হল্লা সৃষ্টি কৰিছে যে বোলে শিৱসাগৰ জিলাখন আমি বন্ধ কৰি লৈছোঁ। এনেকুৱা হ'ব পাৰে নেকি যে শিৱসাগৰ জিলাখন আমি পালক সন্থাই বন্ধ কৰি ল'ব পাৰোঁ গাহৰি সৰবৰাহৰ ক্ষেত্ৰত? তেনেকুৱা নহয়। যিহেতু ৰোগ ওলাইছে, আমি ৰোগৰ পৰীক্ষা নিৰীক্ষা কৰিবলৈ আবেদন অনুৰোধ কৰিছোঁ আৰু আবেদন কৰাত পৰীক্ষা নিৰীক্ষা কৰাৰ ক্ষেত্ৰত যিহেতু ASF পজিটিভ আহিছে, যাৰ বাবে নিৰ্দেশনা অনুসৰি, নীতি নিয়মৰ অনুসৰি জিলা প্ৰশাসনে এইটো বন্ধ আৰোপ কৰিছে। গতিকে ইয়াত সন্থাক তেওঁলোকে জগৰীয়া কৰিব বিচাৰিছে আৰু ইয়াৰ উপৰি মই সাংবাদিকসকলৰ ওপৰত জাঙুৰ খাই উঠা দেখিছোঁ। গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক। তেখেতসকলে কাৰো গুৰু গোসাঁই নমনা নিচিনা হৈ পৰিছে আৰু তেওঁলোকে সম্পূৰ্ণ বুঢ়া আঙুলি দেখাই জিলা প্ৰশাসনৰ নিৰ্দেশনাকো অৱমাননা কৰি আজি তেখেতসকলে গাহৰি আনি সৰবৰাহ কৰিছে শিৱসাগৰৰ ভিতৰত। কি ক'ব?
এইটো বহুত দুৰ্ভাগ্যজনক কথা হৈছে যে গাহৰি পালকসকলৰ যিটো জীৱন জীৱিকাৰ যিটো কথা, এতিয়া গাহৰি ফাৰ্ম কৰি কিনি বহু লাখ লাখ মানুহে অসমত গাহৰি ফাৰ্ম কৰি জীৱন জীৱিকাটো চলাই আহিছে। আৰু বহিৰাজ্যৰ পৰা গাহৰি আহিলেতো সেইখিনি এই তেখেতলোকে যিহেতু আফ্ৰিকান সোৱাইন ফিভাৰ আক্ৰান্ত, আমাৰ ওচৰত ভিডিঅ' কিছুমান আছেই, যিখিনি ভিডিঅ' আমি আপোনালোকক দিব পাৰোঁ যে বেমাৰী গাহৰি ভিডিঅ'ত তেখেতলোকে নিজে কৈছে যে মোৰ ফাৰ্মত বেমাৰ লাগিছে আৰু সেই বেমাৰী গাহৰিখিনি মই উত্তৰ পূৰ্বাঞ্চললৈ পঠিয়াই দিছোঁ। উত্তৰ পূৰ্বাঞ্চললৈ পঠিয়াইছে মানে কি, আমাৰ এইফালে আহিছে আৰু সেইবিলাক গাহৰিৰ কাৰণেই আমাৰ গোটেই অসম বা উত্তৰ পূৰ্বাঞ্চলত গাহৰি মানে ফাৰ্মবিলাক ধ্বংস হ'বলৈ পাইছে। হয়, এই ধৰণে আচলতে চলাই আছে একাংশ ব্যৱসায় কৰাত আপত্তি নাই, ব্যৱসায় সকলোৱে কৰক, কিন্তু থলুৱা গাহৰি পালকসকলৰ মূৰত মাধমাৰ মাৰি আচলতে ৰোগাক্ৰান্ত বহিৰাজ্যৰ গাহৰি সৰবৰাহ কৰাৰ ক্ষেত্ৰত কিন্তু সকলোৰে আপত্তি থাকিব। আৰু আচলতে কাৰ ছত্ৰছায়াত এই ধৰণে পৰীক্ষা নিৰীক্ষা নকৰাকৈ গাহৰি সৰবৰাহ কৰিবলৈ সক্ষম হৈছে, সেয়া লক্ষণীয় বিষয়। অনাগত দিনত পশুপালন মন্ত্ৰী অতুল বৰাই এই ক্ষেত্ৰত কি পদক্ষেপ ল'ব সেয়া লক্ষণীয় হ'ব, কাৰণ অতুল বৰাৰ দৰে মন্ত্ৰীসকলে বিধায়কসকলে কৈ থাকে যে থলুৱা যুৱক যুৱতীসকলে থলুৱাভাৱে তেওঁলোকে স্বাৱলম্বী হ'ব লাগে, আত্মনিৰ্ভৰশীল হ'ব লাগে। সেই সূত্ৰেই গাহৰি পালক অসমত বহুত আছে, হাজাৰ হাজাৰ গাহৰি পালক আছে, তেওঁলোকে গাহৰি প্ৰতিপালন কৰি স্বাৱলম্বী হ'ব বিচাৰিছে, বহুতে ইতিমধ্যে স্বাৱলম্বী হৈছে। কিন্তু কেইজনমান মুষ্টিমেয় লোকে ট্ৰাকে বহিৰাজ্যৰ পৰা গাহৰি আনি এই শিৱসাগৰ জিলাৰেদি সৰবৰাহ কৰিব, শিৱসাগৰ জিলাত আচলতে তেওঁলোকে গোপনে বিক্ৰী কৰাৰো অভিযোগ আছে, বিভিন্ন সময়ত অভিযোগ আহে। গতিকে এই ক্ষেত্ৰত কেতিয়া প্ৰশাসনে আচলতে তেওঁলোকক নাকি লগাব, সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।